অভদ্ৰবোৰ এইবোৰ চাচোন কেনেকৈ মাৰি দিছে চকুৰে নেদেখনি তহঁতি তুমি তুমি প্লিজ যি টি কথাবোৰ কৈ নাথাকা মোৰ আগত এইটো মোৰ লাইফ আৰু মই মোৰ মতেই চলাম তুমি তুমি তোমাৰ লাইফটো নিজৰ মতে চলোৱা মই বাধা দিয়া নাই আমাৰ মাজৰ ইমান দিনৰ ভাল পোৱাখিনিতো আমি জীয়াই ৰাখিব লাগিব ভাল পোৱা মানে কি জানা তুমি কি দিব পাৰিছা আজিলৈকে মোক তুমি কি দিয়া নাই মই তোমাক মোৰ মন আত্মা সকলোবোৰতো তোমাকেই দিছো সময় দিছো বিশ্বাস কৰিছো আৰু কি কৰিম কোৱা তাতেই তোমাৰ দায়িত্ব শেষ মানে শুনা মোৰ শেষ কথা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰো তুমি তেনেকৈ কিয় কৈছা মই যদি কিবা ভুল কৰিলো মোক মাফ কৰি দিয়া মই নিজকে সলাই পেলাম তুমি যেনেকৈ বিচাৰা মই তেনেকৈয়ে হ'ম মাত্ৰ এবাৰ তুমি মোক বুজি পোৱা এনেকৈ কেতিয়াও গুচি নাযাবা মই নোৱাৰো বৰ্তমান মোৰ জীৱনলৈ বেলেগ কোনোবা আহিছে তেওঁক লৈ মই বহুত হেপী আহো দিয়া আৰু শুনা নেক্সট টাইম মোৰ লগত কণ্টেক্ট কৰিবলৈ ট্ৰাই নকৰিবা গুড বাই ব'ল আকৌ আৰু তহঁতি বেলেগত শিকিব নোৱাৰ ৰাস্তাত নিশিকি পুখুৰী থাকিম নি সেইটো মনত থাক ব'ল আৰে কি হ'ল কথাটো নোকোৱা কিয় কি চিন্তা কৰি আছানো নাই একো চিন্তা কৰা নাই আচলতে আজি মই স্বাগতাক লগ পাইছিলোঁ কি কোন স্বাগতা মোৰ প্ৰথম ভাল পোৱা কিয় তোমাক দেখোন মই কৈছিলোঁ তাই আজি আমাৰ গাঁৱলৈ আহিছে সেইকাৰণে কি তোমাৰ মনটো বেয়াটো লাগিবই দিয়াচোন আজি 2 বছৰ মূৰত তাইক লগ পাইছোঁ কি হ'ল কি ভাবিছা তাই যদি তোমাৰ জীৱনলৈ আহে তুমি কি মোক পাহৰি যাবা কেতিয়াও নাপাহৰোঁ তাই হ'ল মোৰ অতীত আৰু তুমি হ'লা মোৰ বৰ্তমান তোমাক মই কেনেকৈ পাহৰিম কোৱা হ'লেও মোৰ ভয় লাগে তুমি তাইৰ লগত কথা নাপাতিবা তেতিয়া কিন্তু তুমিও মোক হেৰুৱাবা আৰে বাবা মোকতো কথাটো ক কোন হয় তই কেনেকৈ চিনি পাৱ আজি যে দুইটাই দুইটাৰ মুখলৈ ভেবা লাগি চাই আছিলি কিয় বাদ দে তাৰ কথা মোৰ আগত কৈ নাথাকিবি দুইজনীয়ে ফুচফুচকৈ ইমানকৈ কি কথা পাতি আছা আমিও জানিব পাৰিম নেকি বৌ এই হেনো আমাৰ গাঁৱৰ বিক্ৰম দাক চিনি পায় তাই এতিয়া নকয় নহয় কেনেকৈ চিনি পায় অ' হয় নেকি বহুত ভাল ল'ৰা আমাৰ গাঁৱৰ সকলোৱে ভাল পায় তুমিনো কেনেকৈ চিনি পোৱা
সেইবোৰ বহুত কথা বৌ। পাছত কম দিয়ক বৌ। ফাল্টু কথা কৈ থাকিবলৈ নাহিবা। মই তোমাক কেতিয়া ব্ৰেকআপ দিলোঁ? তুমিহে আমাৰ ৰিলেশ্যনশ্বিপটো ধৰি ৰাখিব নোৱাৰিলা। মইতো তোমাক নিজতকৈ বেছি ভাল পাওঁ, কিন্তু তুমিহে। মই কি? তুমি কিয় এবাৰো ক'ব নোৱাৰিলা মোৰ সপোনবোৰ তুমি পূৰণ কৰিম বুলি? কিয়? মই তোমাক কোৱা নাছিলোঁ? নাই কোৱা। সঁচা কথা ক'বলৈ গ'লে তাই আকৌ আপোনাৰ লগত থাকিব বিচাৰে, আকৌ ৰিলেশ্যনশ্বিপত আহিব বিচাৰে। কি? মই এতিয়া নোৱাৰিম। মই এতিয়া মোৰ জীৱনটো নতুনকৈ সজাই পেলাইছোঁ। মই আৰু নোৱাৰিম। মই সেইবোৰ নাজানো। তুমি মোৰ আছিলা, মোৰে হৈ থাকিব লাগিব। আমাৰ মাজত কোনো সোমাব নোৱাৰে। ঐ ব'ল। কথাবোৰ তুমি সঁচাকৈ কৈছানে? ইয়াত মিছা ক'ব লগা কি আছে? তুমি কি নাজানা নেকি সি যে মোৰ লগত ৰিলেশ্যনশ্বিপত আছিলে বুলি? জানিছিলোঁ, কিন্তু সি মোৰ বাদে বেলেগক ভাল নাপায়। তাক লৈ মই বহুত সপোন ৰচি থৈছোঁ। লাভ নাই। সি আকৌ মোৰ ওচৰলৈকে ঘূৰি আহিব। বিশ্বাস হোৱা নাই যদি তাক সুধি ল'বা। ঐ আহ। তুমি সঁচাকৈ কৈছানে? এইটো তুমি বৰ ভাল কাম এটা নকৰিলা দেই। সেই সময়ত তুমি তাক কিয় নুবুজিলা? আৰু কি জানা বৌ, তাই দৰ্শনৰ আগতো বেয়াকৈ কৈ থৈ আহিছে। আৰু কি কৰিম মই? সি মোক ইমান সহজে কেনেকৈ পাহৰিব পাৰিলে? সি পাহৰিব পাৰিলে নাই তুমি কেনেকৈ জানিলা? আচলতে ভাল পোৱা আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বিশ্বাস আৰু সন্মান। তুমি জানো সেইবোৰ তাক দিব পাৰিছিলা? সেইবোৰ মই নাজানো, কিন্তু সি যে মোক সঁচা অন্তৰৰ পৰা ভাল পাইছিল সেইটো মই জানো। তেন্তে তই কিয় এনেকুৱা কৰিলি? সেইবোৰ বহুত কথাও তই নুবুজিবি। এতিয়া মই কি কৰোঁ তয়ে ক। দৰ্শনাকতো মই এৰিব নোৱাৰিম। নেৰিবি। তাইক এৰিলে কিন্তু তই বহুত পস্তাবি। তাই তোৰ সুখ দুখৰ লগৰী হয়। মোৰ বাদে এই পৃথিৱীত তাই কোনো নাই, গতিকে মই তাইক কেতিয়াও এৰিব নোৱাৰোঁ। বাজনীয়ে এখন দি পঠিয়াইছিলে, আপোনাক ফোন এটা কৰিবলৈ কৈছে। তাৰ পাছত তোমাৰ আৰু তাইৰ মাজত মোক সোমাবলৈ মানা কৰিলে। মই এতিয়া কি কৰিম কোৱা? একো কৰিব নালাগে। তুমি মোক পাহৰিব বা এৰিব নোৱাৰো বুলি কিয় নকলা? কৈ জানো কিবা লাভ আছে? তুমিতো এদিন তাইৰে হৈ যাবা, তুমিতো মোক পাহৰি যাবা। তুমি এইবোৰ কি কৈছা? তাই তোমাক এতিয়াও ভাল পায় অ'। তাইৰ চকুত মই তোমাৰ বাবে ভাল পোৱা দেখিছোঁ। কিন্তু তোমাৰ চকুত মই মোৰ বাবে ভাল পোৱা দেখিছোঁ। অতীতক ৰোমন্থন কৰি বৰ্তমানক জানো পাহৰিব পাৰি? মই তোমাক কথা দিম, মই তোমাৰ বাহিৰে কাকো নিজৰ কৰিব নোৱাৰোঁ। এতিয়া তুমি মোক কোৱা, এয়া কি তোমাৰ ভাল পোৱা আছিল? অলপতো মোক সুখত থাকিবলৈ দিয়া। মই আকৌ তোমাক কি দুখ দিলোঁ? মই যি সঁচা সেইটোহে তোমাৰ ভাল পোৱা মানুহজনীৰ আগত কৈছিলোঁ, যাতে তাই আমাৰ মাজত নোসোমায়। ঠিক আছে বাৰু, তাই আমাৰ মাজত নোসোমায়, কিন্তু এটা কথা উত্তৰ লাগে মোক। তুমি মোক কিয় এৰি গৈছিলা? এতিয়াতো অন্ততঃ সঁচা কথা ক। আচলতে মোৰ লগৰ সকলোৱে তোমাক দেখিলে হাঁহে। বহুত লাজ পাওঁ মই জানা। কিয়? এইটো মই ক'ব নোৱাৰোঁ। কিয়
কিয় ক'ব নোৱাৰা? ক'বই লাগিব। আচলতে তোমাৰ গাত থকা বগা দাগবোৰৰ কাৰণে। মই কি কৰিম কোৱা? মই সহ্য কৰিব নোৱাৰিলোঁ। সকলোৱে মোক হাঁহে। এইটো তই বেয়া কাম কৰিছ স্বাগতা। মানুহৰ চেহেৰাক লৈ ইমান বছৰ ভাল পোৱা মানুহজনক তই এৰিলি। তই তেওঁৰ অন্তৰখন আজিও বুজি নাপালি। এইবোৰ তোৰ কেনেকুৱা ভাল পোৱা? তোমাক এৰি মই থাকিব পৰা নাছিলোঁ, কিন্তু এৰিবও বিচাৰিছিলোঁ। প্লিজ এতিয়া মোক মাফ কৰি দিয়া। প্লিজ মাফ কৰি দিয়া না। তোমাক মই আজিহে প্ৰকৃত ৰূপে বুজিব পাৰিছোঁ। আৰু যাতে ভুল নকৰা। তাই মোক বিশ্বাস কৰে বাবে এতিয়াও তাই ৰৈ আছে। আজি তুমি মোক মাফ কৰিবা। আহোঁ দিয়া, মাত্ৰ তুমি সুখত থাকা। গুড বাই। আচলতে এটা সঁচা ভাল পোৱাত বিশ্বাসৰ প্ৰয়োজন। আপোনজনৰ ওচৰত এবাৰ বিশ্বাসঘাতকতা কৰিলে পুনৰবাৰ সেই বিশ্বাস ঘূৰাই পোৱাটো অতিকৈ কঠিন। আপোনজনৰ বাবে সযতনে সাঁচি থোৱা নিভাঁজ হৃদয়খনত ৰুগ্নতাৰ চাপ পৰিলে সেই বিশ্বাস, তেওঁৰ প্ৰতি থকা সন্মান সকলো শেষ হৈ যায়। তেতিয়া মাথো হৈ ৰয় এখন ৰুগ্ন হৃদয়।